So hello everyone, welcome to Scordemy. Azir এই যেটো মোৰ টপিকটো হয় ট্ৰিগোনোমেট্ৰি ইয়াৰে মই এটা ইয়াৰে আগতে মই এটা লাইভ ভিডিও আহিছিল আজি প্ৰায় এক মাহ মান আগতে গতিকে হেতু আপোনালোকে চাই ল'ব পাৰে তাৰে আজি এটা মই সেকেন্ড পাৰ্ট আনিছো ঠিক আছে আৰু যেটুক মই নাম দিছো প্ৰেক্টিস সেট হয় এটো মানে আগতে আমি যোনবিলাক শিকিছিলো সেইবিলাকৰ আজি অকনমান আমি কি কৰিম যে প্ৰেক্টিস কৰিম অলপ তেতিয়াহে বস্তুবিলাক মনত থাকিব নহলে এদিন আমি এটা বস্তু চালো আকৌ তাক কি হৈ যাব যদি হেতু আমি যদি সদায় প্ৰেক্টিস কৰি যদি নাথাকো বস্তুবিলাক আমাৰ কি হৈ যাব চব ওলাই যাব ব্ৰেইনৰ পৰা হয় না কথাটো গতিকে আমি এটা আজি এনেকুৱা টপিক আনিছো যেটুত আগতে পঢ়াখিনি আমি পুনৰ প্ৰেক্টিস কৰিম নতুন নতুন কিছুমান মেথছ আনিছো যোনবিলাকত আমি ট্ৰিগোনোমেট্ৰিৰ ভালকে কনসেপ্টখিনি আমি শিকিব পাৰিম ঠিক আছে ইয়াৰ লগতে মই আৰু এটা মানে কথা কৈ থৈছো এইটো ভিডিওত এটা এনাউন্সমেন্ট এটা দিউ যে মই যেটো ব্লাড ৰিলেশন আৰু যেটো আমাৰ এজ প্ৰবলেম এটো আমাৰ প্ৰত্যেকটা এক্সামতে আহি থকা সাধাৰণতে আমাৰ দেখা গৈছে এতিয়া যিকোনো এডিআৰই হোক আসাম পুলিচ হোক ডিএইচএস হোক আহে মুঠতে ইহতৰ ওপৰত গতিকে ইয়াৰে এটা মই ফ্ৰী সিৰিজ আনি আছো ঠিক আছে মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ এটা ভিডিওত 10 টাকৈ মই প্ৰশ্ন আনিম আৰু হেনেকে মই যিমানখিনি পাৰো আপোনালোকক যাতে গুটি টপিকটো যাতে কভাৰ হয় সেই হিচাপত মই আপোনালোকৰ কাৰণে এটো টপিক আনি আছো সেই যেটো সিৰিজটো আপোনালোকে চাই থাকিব ঠিক আছে আজি এতিয়া আমি এটো স্টাৰ্ট কৰি দিম ওকে ফাইন এতিয়া আজি আমাৰ হিল ফাৰ্স্ট কোৱেশ্চনটো গিভেন দ্যাট দিয়া আছে যে sin θ = m/n then find cos θ হয়নে আমাক কৈছে কি sin θ ৰ ভ্যালু দিয়া আছে m/n আৰু আমাক উলাব দিছে cos θ ৰ ভ্যালু আৰু এই বস্তুখিনি মই কিয় কৈ আছো পঢ়িব কিয় কৈ আছো এডিআৰই পেপাৰ উলাই লওক যদি আহা নাই এনেকুৱা টাইপৰ যদি কোৱেশ্চন এক্সামত আহা নাই তেতিয়ালে মোক কক যদি আহা নাই কমেন্টত কক যে সাৰে এইবোৰ কি পঢ়াই আছে এক্সামত নাহে চাই ট্ৰিগোনোমেট্ৰি আমি মানে ক্লাস 10 তে লাষ্ট জি আমি চাইছিলো তো আহিতো আছে এইবিলাক বস্তু গতিকে যেহেতুকে আহি আছে গতিকে সেই কাৰণে আমি কি এই বস্তুবিলাক আমি চাব লাগিব ঠিক আছে গতিকে এতিয়া মই কি কৈছিলো যে sin θ ৰ লগত আমাৰ যেটো মানে cos θ sin θ ৰ লগত আমাৰ cos θ ৰ ৰিলেশনটো কি আছিল মানে সোয়া যেতিয়া আমি ৰিলেশনৰ কথা কও তাৰ মানে কি এনেকুৱা কিছুমান আমাক এটা ফৰ্মুলা লাগে বা কিবা লাগে যত নেকি আমি কি কৰিব পাৰো যে একটা ফৰ্মুলাতে দুইটা থাকা হেনেকুৱা আমাৰ কিবা এটা ৰিলেশন আছে জানো দুইটাৰে আম সেই বস্তুটো লাগে মই সেই ফাৰ্স্ট ক্লাছটোত মই কিছুমান ফৰ্মুলা দি দিছিলো যে তাৰে এটা বিশেষ ফৰ্মুলা আছিল কি sin square theta plus cos square theta equal to 1 এই ৰিলেশনটো মই বা এইটো যেটো ফৰ্মুলাটো মই তেতিয়া দিছিলো এতিয়া আমাক লাগে cos θ ৰ ভ্যালু sin θ ৰ ভ্যালু আমাক দিয়াই আছে হয়নে আমি যদি cos square θ ইপিনে ৰাখি ইপিনে লৈ যাও 1 minus sin square θ হল আমাক লাগে কার ভ্যালু cos θ ৰ ভ্যালু লাগে স্কয়ার টু ইপিনে আনিলে কি হ'ব ৰুট হৈ গল 1 minus sin square θ এতিয়া আমি পালো না যেটো খুদিব আমাক কৈছিলে যে ফাইন্ড cos θ এই যেটো ফাইন্ড cos θ কৈছিলে এই যেটো ভ্যালুটো উলাবৰ কাৰণে আমি এতিয়া গুটে আমাৰ সেটআপখিনি হৈ গল এই তুমি কোৰ পৰা পালো এই ফৰ্মুলাটোৰ পৰা আৰু এনেকুৱা টাইপৰ ফৰ্মুলা মই 3টা 4টা মান হেতু ক্লাছত দি থৈছিলো হয়নে ন কথাটো গতি আজিৰ পৰা এমাহ মান আগৰ যদি লাইভ ক্লাছত গৈ চাই নহ তেতিয়া হলে পাই যাব মোৰ হেতু ভিডিওটো ঠিক আছে হেতু চাই এটু চাক ধুনিয়াকৈ বস্তুখিনি লিংকড হৈ আছে বুজি পাব ধুনিয়াকৈ আৰু মই কও যে পৰীক্ষাত 2 নম্বৰ এটা আহি থাকে 2 মাৰ্কস এই টপিকটোৰ পৰা যিকোনো এক্সামত যে আসাম পুলিচতো আহি যাব পাৰে এডিআৰইটো বা হেডিয়াক ডিএইচএসতো আহি যাব পাৰে আহিলে 2 মাৰ্কস এটা ইয়াৰ পৰা থাকিব ঠিক আছে গতিকে এতিয়া আমি স্টাৰ্ট কৰো আমাৰ গুটেই সেটআপখিনি হৈ গল হয়নে এতিয়া আমি কি কৰিম sin θ ৰ যেটো ভ্যালু আমাক দিয়া আছে m/n আমি বহাই দিলো m/n হোল স্কয়ার 1 minus m square by n square হয়নে হৈ গল root over 1 minus m square by n square এটো আমি পাই গলো ন এখিনিক মই আকৌ বাৰিয়াত লিখিলো এতিয়া আমি এলসিয়াম লম n square ইয়াতে কি আছে তলত 1 আছে গতিকে ওপৰতো আমি n square এদি মাল্টিপ্লাই তলতো n square এদি মাল্টিপ্লাই দুয়ত ইয়াতো হৈ গল n square ইয়াতো হৈ গল n square
ওপৰত কি থাকিল n স্কুৱেৰ মাইনাছ m স্কুৱেৰ হয়নে এইটো এলচিএম ল'লে আমাৰ এনেকুৱা হ'বনে এই এলচিএমখিনি যিয়ে নাজানে মোক কমেণ্টত কৈ দিব এদিন অকল এলচিএম এইচচিএফৰ ক্লাছ আনি দিম যদি নাজানে জানিলেতো ভাল কথা ঠিক আছে এতিয়া আমি এই বস্তুটো অলপমান পৃথক কৰি লওঁ n স্কুৱেৰ মাইনাছ m স্কুৱেৰ ডিভাইডেড বাই ৰুট অভাৰ n স্কুৱেৰ হয়নে ৰুট n স্কুৱেৰ মাইনাছ m স্কুৱেৰ n এইটো n কেনেকৈ হ'ল মই আগতে বুজাই দিছিলোঁ যে a স্কুৱেৰ এনেকৈ যদি ৰুট থাকে তেতিয়াহ'লে কি হ'ব অকল a হ'ব কৈছিলোঁ নে এইটো কথা আগতে আগৰ ক্লাছটো সেইকাৰণে মই অকণমান চাব দিছোঁ তাতে মই বহুতখিনি বেছিক কথা বুজাই থৈ দিছোঁ ঠিক আছে এতিয়া হৈ গ'ল এইটো আমাৰ ক'ত আছে অপশ্যন n ৰুট অভাৰ n মাইনাছ n স্কুৱেৰ অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ হৈ গ'ল ক্লিয়াৰ আমাক বাছ এইটো লাগিছিল যে যিহেতুকে যিহেতুকে আমাক সাইন থিটাৰ ভ্যালু দিয়া আছে কস থিটাৰ ভ্যালু ওলাব দিছে আমি দুয়োটাকে লিংক কেনেকৈ কৰাম কি আছে আমাৰ এনেকুৱাকৈ লিংক কৰিব পৰা এইটো আছে ঠিক আছে এইটোত হেনেকৈ হৈ গ'ল ঠিক আছে এইবোৰ প্ৰেক্টিছ কৰি থাকিলে আহি যাব এতিয়া আহিলে আমাৰ নেক্সট কুৱেশ্যন এইটোত আমাক cos a ৰ ভ্যালু দিয়াই আছে 4/5 ফাইন্ড দ্য ভ্যালু অফ 10a এনেকুৱা টাইপৰ মেথছ মই হেতু ক্লাছত কেইটামান কৰি দিছিলোঁ আৰু যোনে হেতু ক্লাছ চাইছে বুজি পাইছে এইটো ধুনীয়াকৈ পাৰিব মই কেনেকৈ কৰি দিছিলোঁ যে আমি সদায় কি ল'ব পাৰোঁ cos a ইকুৱেল টু কি দি আছে 4/5 এতিয়া মই এটা কথা কৈছিলোঁ নে যে মই সিদিনা কিছুমান কি কৈছিলোঁ যে এটা ৰাইট এংগল ট্ৰাইএংগলত সমকোণী এটা ত্ৰিভুজত মই গোটেই কেটাৰে ৰেশিও বিলাক দি দিছিলোঁ ত্ৰিকোণমিত্ৰিক ৰেশিও বিলাক দি দিছিলোঁ সাইন থিটাৰ কাৰণে কি আছিল সাইন থিটাৰ কাৰণে কি আছিল log cos থিটাৰ কাৰণে log আৰু tan থিটাৰ কাৰণে log হয়নে এনেকৈ sin cos tan cot sec cosec গোটেই কেটা দি দিছিলোঁ এই লক মানে কি এইডাল লম্ব এইডাল কৰ্ণ ভ মানে ভূমি হয়নে লক ভকল লব সেই সূত্ৰে কসৰ কাৰণে কি যে ভ মানে ভূমি এইটো ভ এইটো কি দিয়া আছে এইটো ক হয়নে ভূমি আৰু কৰ্ণৰ ভ্যালু আমাক 4 আৰু 5 বুলি দিয়াই আছে গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্য কাৰ মনত আছে নে এইটো এক্সেন এখন সৰু হৈ গ'ল এক্সেন এইটো কিবা এটা হ'ল জানো পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাওঁ যে কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্বৰ স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ হয়নে এইটো মই আগৰ এই বস্তুটো মই আগৰ ক্লাছত মই দি দিছিলোঁ এতিয়া আমাক কি লাগে ভূমি আৰু কৰ্ণ দিয়াই আছে আচ্ছা আমি ভূমি আৰু কৰ্ণ দিয়াই আছে আমি লম্ব ইয়াত পাম বাৰু ঠিক আছে আমি বুজি পালোঁ বাট আমি লম্ব কিয় ওলাব যাই আছোঁ বিকজ আমাক tan a ৰ ভ্যালু ওলাব দিছে আৰু tan থিটাৰ কাৰণে আমাক কি লাগে ল আৰু ভ লাগে সেইকাৰণে ল ওলাব যাই আছোঁ আমি লম্ব ওলাব যাই আছোঁ এতিয়া কৰ্ণ মানে কিমান দিয়া আছে আমাক 5 ৰ স্কুৱেৰ লম্বৰ স্কুৱেৰ হয়নে প্লাছ ভূমি কিমান দিয়া আছে 4 স্কুৱেৰ 5 5 গুণ 25 লম্বৰ স্কুৱেৰ 16 25 minus 16 equal to লম্বৰ স্কুৱেৰ হয়নে 9 লম্বৰ স্কুৱেৰ তো আমাৰ ইয়াত কি হ'ব 3 সমান লম্ব কেনেকৈ আমাৰ 3 সমান স্কুৱেৰটো ইপিনে গ'লে কি হ'ল 9 ৰ ওপৰত এনেকৈ ৰুট হ'ল নে ইপিনে কি থাকিল লম্ব থাকিল তাৰপিছত ইয়াতে কি হ'ল 3 স্কুৱেৰ লম্ব তাৰপিছত কি থাকিল ইয়াতে 3 মই অলপ আগতে মানে কি ক'লোঁ a স্কুৱেৰ ৰুট অভাৰ কৈছিলোঁ যে অলপ আগৰ সেইটোত তো এইটো আমি লম্ব পালোঁ 3 হয় না নহয় এইখিনিলৈকে সব এইখিনি বস্তু মই ডাইৰেক্ট কৰি দিছোঁ এইখিনি আছিলে ঠিক আছে
এইবোৰ আগৰ ক্লাছত মই কৰি দিয়া হৈছিলে, জাষ্ট আজি প্ৰেক্টিছৰ কাৰণে আনিছোঁ যাতে পাহৰি নাযায়, কাৰণ এমাহমান হ'লতো কোনে বা চাইছে কোনে বা নাই চোৱা, হয়নে নহয় কথাটো। গতিকে যিসকলেও চোৱা নাছিল, এতিয়া আছাম পুলিচৰ এক্সাম আহি আছে, আমি এতিয়া ঠিকছে পঢ়িব লাগে, ঠিক আছে। আৰু যদি ত্ৰিগোণমিত্ৰী এনেকুৱা যদি এটা সৰুকৈ হ'লেও যদি আমাক দি দিয়ে, আমি যদি কথাখিনি জানো, কিমান সহজত হৈ যায় মেথছকেইটা, ধুনীয়াকৈ হৈ যাব, ঠিক আছে। আমি লম্ব পালোঁ 3, তাৰপিছত আমাক এতিয়া 10 আমাক লাগে কাৰ ভেলু, আমাক লাগে 10ৰ ভেলু, 10a ভেলু লাগে। 10 কাৰণে কি আছিল, লম্ব বাই ভূমি, লম্ব কিমান পালোঁ আমি 3, ভূমি অলৰেডি আমাৰ কিমান আছে 4, 3/4 ক'ত আছে, এইয়া 3/4 হৈ গ'ল। অকল এইখিনি বস্তু, ঠিক আছে। এইখিনি বস্তু কৰাৰ নামত যদি আমি এটা এক্সামত 1 মাৰ্ক যদি পাওঁ, অকল এইখিনি কথা মানে শিকি থ'ব লাগে। মানে আচল কথাটো হৈছে কি জানে, মানে এইটো যিটো ফৰ্মেটটো একচুৱেলি এইটো এটা ফৰ্মেট, এনেকুৱা টাইপৰ এটা মানে এইটো যিটো আমাৰ প্ৰশ্ন, যেনে আমাৰ এইটো এটা গ'ল, এইটোৰ পেটাৰ্ণটো আমাৰ বেলেগ আছিল, সাইন থিটাৰ এটা ভেলু দি থোৱা আছিল, কছ থিটা ওলাব দিছে, ঠিক আছে। ইয়াত আৰু আমাৰ কছৰ দিয়াই আছে, আমাক লাগে কাৰ ভেলু, 10ৰ ভেলু লাগে। কছ আৰু 10 মানে আমাৰ কেনেকৈ জড়িত, ইয়াতে মই এটা কথা কওঁ যে 10 মানে কিমান, সাইনে বাই কছে, হয়নে। 10 থিটা এনেকৈও জড়িত, কিন্তু আমি সাইনে বাই কছে যদি এনেকৈ যদি আমি ওলাই দিওঁ, তেতিয়াহ'লে আমাৰ অকল কছ এৰ ভেলু আছে, সাইন এৰ ভেলুটো নাই, হয়নে নহয় কথাটো। গতিকে আমি ইমান ঝামেলা নকৰোঁ, ডাইৰেক্ট আমি এই ফৰ্মুলাটোত এনেকৈ আমি বনাই দিম। এই বস্তুটো মই ক্লাছ নম্বৰ যিটো 1 লৈছিলোঁ, ইয়াৰে যিটো লাইভ ক্লাছ লৈছিলোঁ, সেইটোত মই ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ দিছিলোঁ, এবাৰ চাই ল'লে হ'ল দেই। তাৰপিছত সেইটো চাই অহাৰ পিছত এইটো একোৱেই টান নহয়, যোনে আজি এইটো ক্লাছ নতুনকৈ চাই আছা, প্ৰথমবাৰৰ কাৰণে চাই আছা, তাৰ অলপ যদি কনফিউজন লাগি আছে যে ছাৰ কি আহিল এইটো, কিয় এইটো আমি ৰাইট এংগল ট্ৰাইংগল ল'লোঁ, সমকোণী ত্ৰিভুজ ক'ৰ পৰা আহিল, পাইথাগোৰাছ উপপাদ্য ক'ৰ পৰা আহিল, এইবোৰ ক'ৰ পৰা আহিল, যদি এইবোৰ যদি প্ৰশ্ন মনত আছে, তেতিয়াহ'লে ক্লাছ 1 চাওক, তাতে ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ দিছোঁ চব কথা, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন, ইফ আচ্ছা এইটো 1 হ'ব লাগিছিল, এইটো ইকুৱেল টু 1 হ'ব লাগিছিল, যে √3 tan থিটা ইকুৱেল টু 1 ইমান দিয়াই আছে, যদি ইমান হয় তেন্তে দেন ফাইন দ্য ভেলু অফ সাইন স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটা, এইটো আমাক ওলাব দিছে, ঠিক আছে। এতিয়া আমি ওলাম, ৰুটটো ইপিনে লৈ যাওঁ, tan থিটা ইকুৱেল টু 1/√3 হৈ গ'ল, 1/√3। এতিয়া tan থিটাৰ কাৰ ভেলু হয় 1/√3, আমাক সেইটো লাগে। মই যেতিয়া প্ৰথম ক্লাছটো লৈছিলোঁ, মই কিছুমান কি দিছিলোঁ, যে মই কি দিছিলোঁ, সাইন 0 ডিগ্ৰীৰ ভেলু, সাইন 30 ডিগ্ৰীৰ ভেলু, কছ 45 ডিগ্ৰীৰ ভেলু, এনেকৈ চব দিছিলোঁ, মানে 0, 30, 40, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী দিছিলোঁ ন, এনেকৈ 5টা পুৰা এখন চাৰ্ট দেখাই দিছিলোঁ সেইটো ক্লাছত, ঠিক আছে। এতিয়া সেই বস্তুটোৰ পৰা আমাক এইটো হেৰিটো আমি সেনেকৈ এইটো বস্তু আমি মানে সলভ কৰিব চাম। এতিয়া tan থিটাৰ যদি আমাৰ কি হয়, tan থিটাৰ যদি আমাৰ ইকুৱেল টু 1/√3 হয়, তেতিয়াহ'লে আমি মানে কি কৰিব পাৰোঁ। এতিয়া চাবা, মই ইয়াত এটা কথা কওঁ যে tan থিটা ইকুৱেল টু আমাৰ সদায় কি হয়, সাইন থিটা বাই কছ থিটা, হয়নে এইটো বস্তুটো, হয়নে। এই বস্তুটো আমি সদায় মনত ৰাখিব লাগিব। আকৌ tan থিটাৰ পিছত যদি কট থিটাৰ কথা চাওঁ, এইবোৰ মই আগৰ ক্লাছত অলৰেডি মানে কৈ থৈছিলোঁ, যে tan থিটা আৰু যদি কট থিটাৰ কাৰণে কি হয় আমাৰ কছ থিটা বাই সাইন থিটা, এইটো বস্তু হয়। এতিয়া আমাক লাগে যে 1/√3টো কাৰ ভেলু, সেইটো হৈছে আমাৰ tan 30 ডিগ্ৰীৰ ভেলু, tan 30 ডিগ্ৰীৰ ভেলু। তো tan কেনচেল, থিটা ইকুৱেল টু কিমান পালোঁ 30 ডিগ্ৰী, এইয়া ইয়াত থিটা দিতে আমি 30 ডিগ্ৰী বহাই দিলে এই ভেলুবিলাক ইউজ কৰি পেলাই আমি এইটোৰ আনচাৰটো ওলাব পাৰিম, ঠিক আছে। এতিয়া সাইন স্কুৱেৰ থিটা মাইনাছ কছ স্কুৱেৰ থিটা, সাইন স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ কছ স্কুৱেৰ 30 ডিগ্ৰী, সাইন 30 ডিগ্ৰী ভেলু কিমান, হাফ হোল স্কুৱেৰ মাইনাছ কছ 30 ডিগ্ৰীৰ √3/2 হোল স্কুৱেৰ, স্কুৱেৰ আছে, স্কুৱেৰটো সেনেকৈ আহিল 1/4 মাইনাছ 3/4, 4, 1 - 3 মাইনাছ 2/4
মাইনাছ হাফ ক'ত আছে এইয়া অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ এইখিনিলৈকে চবৰে ক্লিয়াৰ নে নাই এইটো আমাক দিয়াই আছে ইয়াক আমি মডিফাই কৰি কেনেকৈ থিটা ইকুৱেল টু 30 ডিগ্ৰী ওলালোঁ এই বস্তুখিনি যদি শিকি লোৱা নহয় এনেকুৱা টাইপৰ যিকোনো প্ৰশ্ন আহক এক্সামত যিকোনো আহক কেতিয়াবা এনেকুৱাকৈ আমাক দিব পাৰে যে 2 sin থিটা ইকুৱেল টু 1 ইমান যদি হয় তেন্তে tan স্কুৱেৰ থিটা প্লাছ 1 ইকুৱেল টু কিমান এনেকৈ যদি আমাক দি দিয়ে তেতিয়াও কি এই বস্তুটো এনেকুৱাই আমি sin থিটা ইকুৱেল টু কি লিখিব পাৰোঁ হাফ লিখিব পাৰোঁ sin থিটা ইকুৱেল টু হাফৰ ভেলু কিমান হয় sin 30 ডিগ্ৰী হয়নে sin কেনচেল থিটা ইকুৱেল টু 30 ডিগ্ৰী এই ইয়াতে থিটাৰ জেগাত আমি 30 ডিগ্ৰী পুট কৰি দিলে এইটোৰ আনচাৰ হ'লে গ'ল এইখিনি বস্তু যদি শিকি লৈছা আৰু এনেকুৱা যিকোনো যি কি আহি নাথাকক তোমালোকৰ সব মানে শুদ্ধ হৈ যাব চিন্তাই নাই ঠিক আছে খুব বঢ়িয়া এতিয়া আমাৰ নেক্সট কুৱেশ্যন আশা কৰোঁ মই এইখিনিলৈকে চবে বুজি পাইছে কিয় কৈছোঁ মেথছকেইটা ইমান এটা টান নহয় শিকিব পাৰি আৰু অলৰেডি আমি চবেই ক্লাছ 10 পঢ়িছোঁ কাৰণ এতিয়া আসাম পুলিচৰ হওক কিবাৰ হওক চবৰে এটা কি লেভেল থাকে হায়াৰ ছেকেণ্ডাৰী লেভেল থাকে হয়নে এক্সামটোত সোমোৱাৰ কাৰণে গতিকে হায়াৰ ছেকেণ্ডাৰী লেভেল বা ডিগ্ৰী লেভেলৰ কেণ্ডিডেট এজনে অবিয়াছলি ক্লাছ 10ত এইবোৰ পঢ়িছে যদি ভালকৈ শিকা নাছিলে তেতিয়া যি অলপ চলপ নলেজ আছে তাক যাতে আমি অলপ এক্সটেণ্ড কৰিব পাৰোঁ তাৰে কাৰণে আমি এই মানে টপিকটো আনিছোঁ যিহেতুকে এক্সামত 1 নম্বৰ আহে ঠিক আছে আৰু এটা কথা দেই সাপোজ এবাৰ আসাম পুলিচৰ যিটো আমাৰ কনষ্টেবলৰ যোনখিনি পোষ্ট ওলাইছে তাত সাপোজ নাহিল যে আমাৰ ট্ৰিগনোমেট্ৰি এইটো যিটো টপিক 1 নম্বৰো নাহিল যদি ট্ৰিগনোমেট্ৰিৰ পৰা 1 নম্বৰো নাহিল একো প্ৰব্লেম নাই ন তোমালোকে হেৰি উঠাইছোৱা DHS উঠাইছোৱা বা DHS DMEৰ এক্সাম উঠাইছোৱা নতুবা আমাৰ ADRE উঠাইছোৱা তাত অহা নাই নেকি কথাটো হৈছে কি আমি পঢ়িব লাগিব ওভাৰঅল গোটেইখিনি তাৰপিছত টাইম টু টাইম যিটো এক্সাম আহি থাকে সেই হিচাপে আমি চিলেবাছ চাই পিনে পঢ়ি থাকিম কথাবিলাক সেনেকুৱা হ'ব হয়নে নহয় কথাটো গতিকে আমি ওভাৰঅল গোটেই পঢ়ি যাম এতিয়া কৈছে কি চিম্পলিফাই 1 + tan স্কুৱেৰ a বাই ইমান এই বস্তুটো আনাৰ এটা কথা আছে মই ফাৰ্ষ্ট ক্লাছতে এইটো একচুৱেলি কৈয়ে দিছিলোঁ যে ফৰ্মুলাই আছে দুটা এইবোৰ নোট ডাউন কৰি যাবা দেই ফৰ্মুলাবিলাক 1 + tan স্কুৱেৰ a ইকুৱেল টু sec স্কুৱেৰ a আৰু 1 + cos স্কুৱেৰ a ইকুৱেল টু cosec স্কুৱেৰ a একেবাৰে সহজ এতিয়া এই দুটা পুট কৰি দিলে হ'লতো একেবাৰে সহজ কিন্তু এক্সামত এই বস্তুটো দি ফেলে যদি কয় সিম্পলিফাই তো ইয়াতে মাৰ্ক ক'ত আছে জানা যাৰ এই ফৰ্মুলা দুটা মনত আছে সি মাৰ্কটো পালে তাৰ মানে মেইন কথাটো হেতু এক্সামত এইটোই হৈ দিছে যে ফৰ্মুলা দুটা কব পায় হেনুকা টাইপৰ হল ন এটা আমি গম পালো নহ তো এটা আমি ইয়াক সিম্পলিফাই কৰিব পাৰো কেনেকৈ 1 + tan স্কয়াৰৰ কাৰণে আমি কি কৰিব লাগে sec স্কয়াৰ a আৰু cosec স্কয়াৰ a হৈ গ'ল sec স্কয়াৰ মানে কিমান আছিল মই চোৱা এইবোৰ মানে প্ৰথম ক্লাছতে কৈ দিছিলো 1 / cos স্কয়াৰ a ডিভাইডেড বাই এটো মানে কিমান 1 / sin স্কয়াৰ a কৈছিলো নে এইবোৰ চোৱা কথাটো কৈছিলো কি মই যে sec a মানে 1 / cos a এটো মই একদম ফাৰ্স্ট ক্লাছত কৈছিলো এতিয়া sec স্কয়াৰ a মানে cos স্কয়াৰ a কথাখিনি এইখিনি এতিয়া 1 / cos স্কয়াৰ a সৰি এই তলৰ ডিভাইডটো যেতিয়া আমি ৰিভার্স কৰি দিতে কি হ'ব ইয়াতে যদি মাল্টিপ্লাই ৰাখো এই যদি ডিভাইডৰ হলনি যদি মাল্টিপ্লাই ইউজ কৰো ইয়াৰে তলৰটো ওপৰত গুছি যায় ওপৰটো তলত আহি যায় হয়নে এইটো মই কৈ দিছিলো সিম্পলিফিকেশনৰ মেথছ বিলাকত এইটো আছে মই অলৰেডি ক্লাছ লৈ থৈ দিছিলো হৈ গ'ল 1 / sin স্কয়াৰ টু sin স্কয়াৰ / 1 হৈ গ'ল এতিয়া কি হ'ব এটোটো মাল্টিপ্লাই কৰিলে কি হ'ল sin স্কয়াৰ a আৰু তলত কি থাকিল cos স্কয়াৰ a হল না এটা sin স্কয়াৰ a / cos স্কয়াৰ a মই এই অলপ আগৰ মেথছটোত কি দেখাই দিছিলো এইয়া এইবোৰ বস্তু আমাৰ ইউজ হৈ থাকিব sin স্কয়াৰ a / cos স্কয়াৰ a মানে কিমান tan a যদি ইয়াকো স্কয়াৰ কৰি দাও ইয়াকো স্কয়াৰ কৰি দাও তো ইয়াতো স্কয়াৰ আহিব ন ওলালে শুন আনসাৰ tan স্কয়াৰ a হৈ গ'ল ক'ত আছে আনসাৰ অপচন সি
তো বস্তুখিনি একেবাৰে সহজ, বাট চবতে এটা এটা বস্তু জাষ্ট আমাক মানে সুধি আছে কি এইটোত যেতিয়া আমাক চিম্প্লিফাই কৰিব সৰল কৰিব দিছিল, এই গোটেই ফ্ৰেকশ্যনটোক আনি পেলাই আমি কিমান ধুনীয়াকৈ সৰল কৰি দিলোঁ, এটা বস্তু আনি দিলোঁ। এইটো বস্তু আনাত আমাক হেল্প কৰিছে এই ফৰ্মুলা দুটাই। গতিকে এই ফৰ্মুলা দুটা মনত ৰাখিব লাগিল। আৰু এটা ফৰ্মুলা দিলোঁ কোনটো, এইটো এটা ফৰ্মুলা দিলোঁ। এই তিনিটা ফৰ্মুলা মই অলৰেডি আগৰ ক্লাছত কৈছিলোঁ, আকৌ এবাৰ আজি কৈ দিলোঁ। ঠিক আছে, হৈ গ'ল। এতিয়া এই এটা দিছে আমাক, এই আগৰ মেথছটোৰ দৰে এইটো একে। চোৱা নিজে কৰিব চেষ্টা কৰাচোন, এইবিলাক 1 দিয়াই আছে। এতিয়া 1 যিটো নাম্বাৰ, সেইকাৰণে মই কৈছিলোঁ প্ৰথম ক্লাছটো মই তোমালোকৰ কাৰণে এনেকুৱাকৈ ডিজাইন কৰিছিলোঁ যাতে সেই ক্লাছটো চালে আমাৰ ট্ৰিগনোমেট্ৰি যাতে যোনখিনি বেছিক কনচেপ্টখিনি যাতে আমাৰ ক্লিয়াৰ হৈ যায়, আৰু সেই ক্লাছটোৰ পৰা আমি গোটেই বস্তুবিলাক যাতে বাকী ক্লাছবিলাক যেতিয়া ল'ম সেই মেথছবিলাকত যাতে আমি সোমাই দিব পাৰোঁ। এইটো সেনেকুৱা এটা কথা। কেনেকুৱা আহিল যে tan θ = 1 দিছে। 1 মানে আমি কি জানো কোৱাচোন, কোনে জানা 1 মানে কি আছিল? এক ছেকেণ্ড, এটা ফোন আহিছে, এইখিনি কাটি দিব লাগিব। চলি আছে, ফটাফট কওক। বেছিছে নেকি নাজানো। চ' ঠিক আছে, এতিয়া যিটো আমাৰ 1ৰ tan θ = আমাক 1 আমাক দিয়াই আছে। এতিয়া আমি কি জানিম 1টো কাৰ ভেলু আমি পাইছিলোঁ ন চাৰ্টখনত। আমি মানে কি পাইছিলোঁ কি tan 45 ডিগ্ৰী, tan 45 ডিগ্ৰী ভেলু আমি 1 বুলি পাইছিলোঁ। ঠিক আছে, গতিকে tan কেনচেল, θ = আমি কিমান পালোঁ 45 ডিগ্ৰী। চোৱা এই মই তিনিটা এক ধৰণত দিলোঁ। ঠিক আছে, মোৰ ফালৰ পৰা এটা মই এক্সাম্পল দি দিছিলোঁ। এতিয়া আমাক লাগে কি sec θ প্লাছ cosec θ, হয়নে? থিটাৰ ভেলুহে লাগে। গতিকে এতিয়া sec θ আকৌ sec θ লিখি দিলোঁ যে এতিয়া sec 45 ডিগ্ৰী প্লাছ cosec 45 ডিগ্ৰী হ'লনে? এতিয়া sec 45 ডিগ্ৰী আৰু cosec 45 ডিগ্ৰীৰ আমাক ভেলু লাগে। ঠিক আছে, যদি মুখস্থ নাই তেতিয়াহ'লে আমি কি কৰিম? মই কৈছিলোঁ নে যে sin θ cos θৰ ভেলু দুটা মনত ৰাখিলে হ'ল অকল। এতিয়া আমি sec θ মানে কি জানো, যে sec 45 ডিগ্ৰী মানে কিমান 1/cos 45 ডিগ্ৰী, হয়নে? হ'বনে এইটো? এতিয়া cos 45 ডিগ্ৰী ভেলুটোতো আমি জানোৱে 1/√2, ৰিভাৰ্চ হৈ গ'লে কি থাকিল √2। চিমিলাৰলি cosec 45 ডিগ্ৰীৰ আমাৰ কি আছিলে ভেলু, সেম cosec 45 ডিগ্ৰী = 1/sin 45 ডিগ্ৰী, হয়নে? sin 45 ডিগ্ৰীৰ কি আছিল ভেলু 1/√2, ই ওপৰত গুচি গ'লে কি হ'ব √2। তো দুয়োটাৰে কি পালোঁ আমি √2 + √2। চোৱা যদিহে আমাৰ এইকেইটা যদি sec 45 ডিগ্ৰী আৰু cosec 45 ডিগ্ৰী যদি আমাৰ ভেলু মনত নাথাকে তেতিয়া আমি এনেকৈ হেল্প লৈ কৰিব পাৰোঁ। সেইকাৰণে মই কৈছিলোঁ এটা কথা যে sin θ আৰু cos θৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী এইকেইটা যাতে আমি মনত ৰাখোঁ কমচে কম চাইন আৰু কছৰ কাৰণে। সেই দুটাক মডিফাই কৰি কেনেকৈ আমি বহাই মিলি কেনেকুৱাকৈ কি আমি চবৰে যে ভেলু ওলাব পাৰোঁ মই ফাৰ্ষ্ট ক্লাছতে এইবিলাক ডিছকাছ কৰিছিলোঁ। ঠিক আছে, এতিয়া দুটা ৰুটটো যেতিয়া আমি যোগ কৰিম কি হ'ব 2√2, দুটা ৰুটটো যোগ কৰিলে 2√2 হৈ গ'ল, অপশ্যন বি। ঠিক আছে, নেক্সট কুৱেশ্যন। এতিয়া এইটো এটা আমাক কি দিছে কি cos θ = a/b, cos θ = a/b। মোৰ মতে এইটো মেথছ তোমালোকে পাৰিব লাগে। ঠিক আছে, ভিডিঅ'টো পজ কৰি নিজে এইবোৰ কৰি চাব লাগে। কৰি চাই মেলি কি কৰিব লাগে যে ছাৰে যেনেকৈ মানে কৰি দি আছে ময়ো সেনেকৈ কৰিব পাৰিছোঁনে নাই, বা মোৰ আনচাৰটো ওলাইছেনে নাই। যদি আনচাৰটো ওলাইছে, যদি পাইছা, তাৰপিছত মোৰ লগত এনেকৈ চেক কৰিব লাগে। সেইটো এটা নিজৰ প্ৰেক্টিছ হৈ যায়। তেতিয়া মই কৰি দিয়ালৈকে চাই আছোঁ হ'বনে নহয়তো মোৰ হেৰি নাই, কনফিডেঞ্চ নাই, নহয়
ভুল হোক শুদ্ধ হোক নিজে কৰা নিজে কৰিলে কি ভাল যে নিজৰ এটা কনসেপ্ট থাকে ন যে মই এনেকৈ হেনেকৈ ম্যাথছটো বুজি থৈ দিছিলোঁ এতিয়া ছাৰে দেখোন অলপমান বেলেগকৈ বুজাই দিলে আচ্ছা মোৰ এইখিনিত ভুলটো হৈছিল সেই কাৰেকশ্যনটো হেনেকৈ আহে বুজি পাইছা নহ'লে যদি কোনোদিন যদি নিজৰ কলম আৰু পেপাৰ উঠাই নোলোৱা বা নিলিখা তেতিয়ালৈকে নাহে আয়ত্তত ঠিক আছে এতিয়া এই যেটো আমাৰ cos θ = a/b একেবাৰে সহজ আমাক কি সুধিছে দ্য ভ্যালু অফ sec θ sec θ ৰ ভ্যালু কি হ'ব আমি cos θ আৰু sec θ ৰ মাজৰ যেটো সম্পৰ্ক কি আছিল অলপ আগতে তাকেই কৈ আছো অলপ আগতে আমি এইবোৰ কথাই ডিসকাস কৰিলো বাকি কিটা ম্যাথছ কৰোতে এইটোৰ কথা অলৰেডি কৈ দিয়া যেনে হ'ল যে sec θ = কিমান 1/cos θ তো cos θ ৰ ভ্যালু আমাক কিমান দিয়া আছে a/b ঠিক আছে এতিয়া 1 টো ইয়াত থাকিল ইয়াত যদি এই হেৰিটো যদি আমি মাল্টিপ্লাই কৰি কি হ'ল b/a ক'ত আছে অপচনত এইয়া b/a হৈ গ'ল সহজ হয় কিটা ইয়াৰ হলনি এক্সামত কিতিয়াবা এনেকৈ আহিব পাৰে যে sin θ = sin θ = সাপোজ √5 দিলে হয়নে এতিয়া আমাক মানে ভ্যালু উলাব দিব কি cosec θ আমি উলাম কেনেকৈ এই একে যদি sin θ = √5 cosec θ = কিমান হ'ব এটো হে একে কি হ'ব cosec θ = কিমান 1/sin θ হয়নে sin θ ৰ ভ্যালু আমি কি পাইছো √5 পাইছো 1/√5 তো একে আৰু সিম্পল একিটা ঠিক আছে ম্যাথছ গিটা খুবেই সহজ আমি জাস্ট প্ৰেক্টিস কৰিব লাগে শিকিব লাগে বুজিব লাগে কোনটো কি প্যাটাৰ্ণত মানে কৰি আছো কেনেকৈ কৰি আছো ঠিক আছে সেই কাৰণে মই কি কৰিছিলো যে প্ৰথম ক্লাছটো যেতিয়া ডিজাইন কৰিছিলো এনেকৈ কৰিছিলো যে প্ৰথমতে মই ট্ৰিগোনোমেট্ৰিক যোনবিলাক ৰেশিও বিলাক কৈ দিলো তাৰ পিছত আমি ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজৰ জৰিয়তে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি ভ্যালু কেনেকৈ ওলাই সেই এটা প্যাটাৰ্ণ হেতু এটা এক্সামত আহে তাৰ পিছত সেকেন্ড আৰু এটা প্যাটাৰ্ণ আছিল কি যে এইবাৰ আমাক sin a sin θ এইবোৰ দিয়া নাথাকে দিব কি sin 30 ডিগ্ৰী প্লাস cos 30 ডিগ্ৰী sin 45 ডিগ্ৰী প্লাস sec 30 ডিগ্ৰী এনেকুৱা টাইপত দিব তাৰে কিমান হয় ভ্যালু তো হেনেকৈ স্টেপ বাই স্টেপ সেই ক্লাছটো মই আনিছিলো এতিয়া সেই ক্লাছটোৰ পিছত এইটো ক্লাছ এনেকুৱা আনিছিলো যে আমাৰ ধৰি লোৱা গণিতৰ এটা চেপ্টাৰ যদি উঠাই লও ক্লাছ 9 10 তাতে আমি কি পাও প্ৰথমতে উদাহৰণ থাকে তাৰ পিছত অনুশীলনী থাকে এক্সাৰসাইজ থাকে এক্সাৰসাইজত এনেকৈ ম্যাথছ বিলাক থাকে আৰু উদাহৰণত কি স্টেপ বাই স্টেপ বস্তুবিলাক বুজাই থোৱা থাকে হেনেকৈ মই ফাৰ্স্ট ক্লাছটো ডিজাইন কৰি দিছিলো তো এতিয়া হেকাৰণে আমি সেকেন্ড এইটো আনিছিলো যাতে তোমালোকৰ অলপমান প্ৰেক্টিস আৰু মই আশা কৰো এইটো ক্লাছৰ পৰাই তোমালোকৰ বহুত লাভ হ'ব এনেকুৱা টাইপৰে ম্যাথছ তোমালোকে ট্ৰিগোনোমেট্ৰি এক্সামত পাবা ইয়াতকে বাহিৰৰ মোৰ মতে নাহে কাৰণ মই পেপাৰ ইমান বেছি এনালাইসিস কৰি পিনে একিটা আনিছো ইয়াৰ পিছত আৰু এটা আহিব দে হেৰি ট্ৰিগোনোমেট্ৰিৰ এপ্লিকেশনৰ ওপৰত এটা আহিব হেতু সাবা ঠিক আছে খুব ইম্পৰ্টেন্ট কাৰণ মই একিটা ম্যাথছ গিটা তোমালোকে দেখিলেই গম পাবা যে ও আচ্ছা এনেকুৱা ম্যাথছটো আগৰ পেপাৰত মই দেখিছো মই হে কৰিব পৰা নাছিলো কিন্তু আহিছে এক্সামত তো এনেকুৱা নহয় যে অলাগতিয়াল বস্তু আনি আছো গোটেইখিনি ইমান ইম্পৰ্টেন্ট কাৰণ এইবোৰ কৰিয়ে বা এইবোৰ জানিয়ে আমি চাকৰি বিলাক পাইছো মই চাকৰি হেনেকৈ পাইছো এইবোৰ পঢ়ি এইবোৰ প্ৰেক্টিস কৰি তেতিয়াৰ দিনত আমাক শিকাবৰ কাৰণে এনেকৈ কোনো নাছিল আমি নিজেই পেপাৰ চাও এনালাইসিস কৰি এতিয়া তোমালোকক গাইড দিয়াৰ কাৰণে মই আছো টিচাৰ হিচাপত নহয় যে মেটেৰিয়েল সবতে পাবা কোত না ইউটিউবৰ মোৰ চেনেল মানে এইটোত পাবা স্কৰ্ডেমিত পাবা বেলেগ এটাত যদি যোৱা চেনেল তাতো পাবা বুকত আছে কিবাহত আছে বাট এই গোটেইবিলাক আমাক দৰকাৰ নেকি নহয় দৰকাৰ কি যে আমাক এক্সামত কি আহিছে বা এক্সাম পাৰপাজৰ কাৰণে কোন কেইটা বস্তু দৰকাৰ নহলে অলাগতিয়াল কথা পঢ়ি এক্সামত নাহিব একো নহব মিছা আমি মানে সময় দি থাকি কি লাভ গতিকে স্মাৰ্ট যেটো আমি ষ্টাডি কৰিব লাগে যে ডাইৰেক্ট আচ্ছা এইকেইটা টপিক এক্সামত চুই আছে ইমান বেছি ভালকৈ এইকেইটা টপিক মই ক্লিয়াৰ কৰি থৈ দিম যাতে পিছলৈকে বেলেগ এটা দুটা চাই যাম আৰু এইকেইটাৰ আহিলে যাতে মোৰ ভুল নহয় একুৰেচিটো ইম্পৰ্টেন্ট যে ট্ৰিগোনোমেট্ৰি পঢ়িছিলো তথাপিও এক্সামত আহিল মই নোৱাৰিলো তো কি পঢ়িলা হয়নে না কথাটো গতিকে সেই কাৰণে ক্লাছবিলাক মই এনেকৈ ডিজাইন কৰি আনিছো যাতে সবৰে হেৰি হয় আৰু একদম সিম্পলৰ পৰা অলপ মডাৰেট লেভেললৈকে লৈ গৈছো ইমান আৰু হাৰ্ড লেভেল নাহে এটো এটা আৰু আমাৰ খুব ধুনিয়া 1 + tan থিটাৰ ভ্যালু উলাব দিছে sin θ = cos θ দিয়া আছে তো 1 + tan θ এটা আমি প্ৰথম মাথা মাৰিব লাগিব সিম্পল কথা এটো আমাক দিয়া আছে ইয়াৰ ভ্যালু লাগে বাট এখিনি দিয়াই আছে আমি প্ৰথম কি মাথা মাৰিব লাগে যে tan θ ক আমি sin θ বা cos θ লৈকে কনভাৰ্ট কৰিব পাৰো নেকি
এই বস্তুটো আমি মাথা মাৰিব লাগে প্ৰথম মেথছটো দেখাৰ লগে লগে পাৰোঁ তো অলপ আগত সেইটো কথাই তো মই কৈ দিলোঁ পাৰোঁ আমি কেনেকৈ পাৰোঁ একো ফৰ্মুলা নাই মই তেতিয়া এইটো কৈছিলোঁ যে টেন থিটা মানে কি সাইন থিটা বাই কস থিটা হয়নে নহয় এতিয়াতো যদি প্ৰথমতে মাথাত আহাও নাছিল এতিয়াতো চবেই পাৰিব আৰু এইখিনি কৰি দিয়াৰ পিছত 1 প্লাছ ইহঁত দুটা কাটা কাটি কিয় কাটা কাটি কিয় কাটি দিলোঁ ইহঁত দুটা বিকজ দুয়োটাকে সমান বুলি কৈছে আল্টিমেটলি ই যদি 2 ইও 2 গতিকে 2টো আমি মানে কাটব পাৰোঁ প্ৰশ্নটোৰ মতে ইহঁত দুটা সমান কিন্তু সদায় সমান নহয় এই প্ৰশ্নটোৰ কাৰণে সমান সেইকাৰণে মই ইহঁত দুটাক মানে কাটি দিব পাৰিছোঁ এতিয়া কাটা কাটি গ'ল মানে 1 1 থাকিল তো 1 এই থাকিল 2 থাকিল আনসাৰ 1 + 1 2 ক'ত আছে বি হলে এইখিনিলৈকে মই ভাবোঁ ক্লাছটো চবৰে কামত আহিছে চবৰে ভাল পাইছে ক্লাছটো কাৰণ আৰু ইয়াৰে কিন্তু কমেণ্টত জনাবা দেই ক্লাছ এটা প্ৰিপেয়াৰ কৰি আনো ইমান কষ্ট কৰি যদি এটা কমেণ্ট না 15 ছেকেণ্ড এটা খৰচ কৰি পেলাই এটা কিয় কমেণ্ট দিব নোৱাৰি মই উৎসাহ পাম ন তেতিয়া ভাল ভাল কমেণ্টবিলাক শুনি ভাল লাগে আৰু যদি কিবা বোলে এনেকুৱা হৈছে নহয় ছাৰ আমাক অমুক টপিকটোৰ ওপৰতো ক্লাছ লাগে কৈ দিলে হ'ল সেইবোৰ আনি দিম মই তাৰপিছত আৰু যদি এনেকুৱা টাইপৰ যে ছাৰ আপুনি কেনেকৈ শিকাই আছে ইমান স্পীডত শিকাই আছে বুজি পোৱা নাই বা ইমান শ্ল' পঢ়াই আছে অলপ স্পীড কৰক বা ইমান স্পীড শিকাই আছে অলপ শ্ল' কৰক চব ক'ব পাৰি কমেণ্ট বক্সটো হৈছে তোমালোকৰ কাৰণে কমেণ্ট বক্সটোত তোমালোকে নিজৰ যিটো যোনখিনি দৰকাৰী বস্তু সেইবোৰ পুট কৰা আৰু সেয়া আমি চাই থাকোঁ সদায় আমাৰ টিম আছে মই নিজেই চাওঁ সেইবিলাক পাৰ্চনেলি চাই দিওঁ কাক কি দৰকাৰ আগতে এদিন লাইভ ক্লাছত কৈছিল যে ছাৰ আমাৰ এজ ৰিলেটেড প্ৰব্লেম এইবোৰ আনিব লৈ আহিছোঁ তাৰো এটা চিৰিজ ফ্ৰী চিৰিজ এটা আনিছোঁ ধুনীয়াকৈ ঠিক আছে সেই চিৰিজটো চাব আসাম পুলিচৰ কাৰণে বহুত কামত আহিব তাৰপিছত আহিলে আমাৰ এইটো এটা sin a = হাফ দেন হোৱাট ইজ দ্য ভেলু অফ cos 45 ডিগ্ৰী আচ্ছা কেনেকৈ কৰিম এতিয়া আমি এইটো cos 45 ডিগ্ৰীৰ আমাক মানে ভেলু সুধিছে য'ত দিয়া আছে sin a = হাফ এতিয়া sin a আমি cos 45 ডিগ্ৰীৰ লগত কেনেকৈ হেৰি কৰিম মাৰ্চ কৰিম আমাক সেইটো লাগে এইটো একচুৱেলি এটা হেৰি হৈছে মানে কিবা এটা ভুল হৈছে প্ৰশ্নটোত কাৰণ এইখিনি বস্তু ইয়াত নাছিলেই চাগে কোনো দৰকাৰী বস্তুৱে নহয় তাৰমানে আমি ডাইৰেক্ট জানোচোন cos 45 ডিগ্ৰী ভেলু 1/√2 বুলি আৰু কি থাকিলে এইটো চাগে বাই মিষ্টেক মানে কিবা হৈ পিনে এইটো উঠিলে গতিকে তথাপিও বাৰু যি কি নহওক এনেকুৱাকেতো আমাৰ এক্সামত আহিব পাৰে cos 45 ডিগ্ৰী সাপোজ cos 45 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী প্লাছ sec 45 ডিগ্ৰী হয়নে ইয়াৰ ভেলু কিমান এনেকৈ আমাৰ এক্সামত আহি যাব পাৰে এইটো যিহেতুকে আমাৰ ভুল হ'ল বাৰু ঠিক আছে ইয়াতে মানে প্ৰিণ্টটো মানে কিবা এটা হেৰি কৰোঁতে ভুল হ'ল কোনো কথা নাই এইটো এটা মই দিলোঁ কুৱেশ্যন হোমৱৰ্ক এটা দিলোঁ ঠিক আছে এইটো 8 নম্বৰৰ আনসাৰ বুলি 8 নম্বৰৰ আনসাৰ বুলি মোক এইটো কমেণ্ট বক্সত হেৰি জনালে হ'ল ফাৰ্ষ্ট ক্লাছত ইয়াৰে চাৰ্টখনো মই পৰ্যন্ত দিছোঁ তথাপিও একো নাই cos 45 জানো sin 30ৰ ভেলু জানো sec 45ৰ হয়নে নহয় গোটেইকেইটাৰ ভেলুকেইটা প্লাছ কৰি পেলাই চিম্প্লিফিকেশ্যন কৰি দিলে হ'ল যোনে চিম্প্লিফিকেশ্যন কৰিব নাজানে সৰল কৰিব নাজানে তাৰে কাৰণেও ক্লাছ আনি থৈ দিছোঁ সেইকাৰণে মই ক্লাছকেইটা ডিজাইন কৰোঁতে বহুত ভাবি চিন্তি কৰিছোঁ দেই কাৰণ চিম্প্লিফিকেশ্যনটো এনেকুৱা এটা বস্তু কোনটো মেথছত নালাগে সব মেথছতে এতিয়া আমি পঢ়ি আছোঁ ট্ৰিগোনোমেট্ৰি চিম্প্লিফিকেশ্যনৰ কি দৰকাৰ আছিল কিয় দৰকাৰ নাই cos 45 ডিগ্ৰীৰ মান আহি যাব 1/√2 ইয়াৰ মান আহিব হাফ ইহঁতক যেতিয়া আমি হেৰি কৰিব লাগিব √2/2 থাকিল চিম্প্লিফাই কৰিব লাগিল এলচিএম ল'ব লাগিল এইবোৰ আহি গ'ল নে সেইকাৰণে কৈছোঁ খুব দৰকাৰী আমাক ঠিক আছে এইটো হোমৱৰ্ক দি থলোঁ তাৰপিছত এইটো এটা কুৱেশ্যন ইয়াৰে মই ফাৰ্ষ্ট ক্লাছত ধুনীয়াকৈ কৰি দিছিলোঁ আৰু ইয়াৰে আমাৰ প্ৰথম ক্লাছটো আজি এনেকুৱা টাইপৰ কৰি দিছিলোঁ যে sin থিটা যদি 8/17 চোৱা ইয়াতে sin থিটাৰ ভেলুটো আমাক কেনেকুৱা দি থৈছে আমাৰ সেই যে চাৰ্ট এখন আছিল sin 0 ডিগ্ৰী sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী এনেকুৱাকৈ যে আমাৰ যে মানে দিয়া আছিল যে ভেলু আপ টু sin 90 ডিগ্ৰী আছিল নে দিয়া এনেকুৱাকৈ মানে যোনবিলাক আছিল দিয়া ইয়াত হৈছে কি এনেকুৱা আমি যোনবিলাক ভেলু পাওঁ sin 0 0 sin 30 হাফ sin 91 এনেকৈ পাওঁ যে এই ভেলুকেইটাৰ বাহিৰৰ ভেলু এইটো কোনো পধ্যে আমি কোনো এটা ডিগ্ৰীত লিখিব নোৱাৰোঁ গতিকে ইয়াক আমি লগে লগে আমাৰ ব্ৰেইনটো শিফ্ট কৰিম কোনফালে ৰাইট এংগল ট্ৰাইংগলৰ ফালে সাইনৰ কাৰণে কি লক
ল মানে কিমান লম্ব মানে 8 দিয়া আছে কৰ্ণ মানে 17 দিয়া আছে এইটো ওলাব নোৱাৰো নেকি আমি ভূমি হয়নে পাৰো আমি লম্ব কৰ্ণ আছে আমি ভূমি ওলাব লাগে কেনেকে এইয়া প্ৰথম মেথছটো আছিল নেকি নহয় সেকেন্ডটো যেনেকৈ আমাক এইটোত কি দিয়াই আছিল ক'ত গ'ল কৰ্ণ আৰু ভূমি দিয়াই আছিল কৰ্ণ আৰু ভূমি দি আছিল আমি লম্ব ওলাই ললো সেম মেথছ লম্ব কৰ্ণ ভূমি তিনিওটা যেতিয়া আমি জানি উঠিম তেতিয়া আমি কি পাৰিম লম্ব কৰ্ণ আৰু যেতিয়া আমি ভূমি তিনিওটা জানি উঠিম তাৰ পিছত আমি কি কৰিব পাৰিম যে cos থিটাৰ কাৰণে কি log of ভক ভূমি বাই কৰ্ণ হা ভূমি মানে কি বেস কৰ্ণ মানে হাইপোটেনিয়াস হয়নে h তাৰ পিছত নেক্সট আহিল আমাৰ কি 10 থিটা log of ভক লভ লম্ব বাই ভূমি cot থিটাৰ কাৰণে কি 10 থিটাৰ উল্টা ভ বাই ল ফল log of ভক লভ এনেকৈ মনত ৰাখিলে হ'ল আৰু sec থিটা কি 1 বাই cos থিটা তাৰ মানে এই ইয়াৰ উল্টা ক বাই ভ তো লম্ব কৰ্ণ ভূমি উলাই লৈ পাইথাগোৰাছৰ উপপাদ্য হয় না নহয় যে হাইপোটেনিয়াস স্কয়ার ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস কর্ণ স্কয়ার ইকুয়াল টু পারপেন্ডিকুলার লম্বৰ স্কয়ার প্লাস ভূমি স্কয়ার এই ফর্মুলাটো বহাই দি কৰিব আমি কিয় নোৱাৰো গুটেই কেটা মই কাৰণে চাৰিটা আনি দিছো যাতে প্ৰেক্টিস হৈ যাওক ভালকে প্ৰেক্টিস হৈ যাওক এই চাৰিটা আৰু একে ধৰণৰ বস্তু এইটো এটা হৈ গ'ল অলৰেডি একে ধৰণৰ বস্তু এইটো এটা হয়তো এনেকুৱাকে আহিব পাৰে নতুবা তেনেকুৱাকে মানে কি হয় বস্তু কিটাই চেঞ্জ কৰি দিব পাৰে প্যাটাৰ্নটো তো এইটো যেনেকৈ কৰিছো হেকিটাও সেম কৰিব লাগিব বাস নাম্বাৰ কিটাই আমাৰ চেঞ্জ হৈছে হয় না নহয় ঠিক আছে নিজে এটো মানে কৰি চাই ললি কেনে অপচন আনা নাই অপচন কি দিম এটা চাৰিটা দিছো নে নাই প্ৰেক্টিস কৰিব কাৰণে দিছো এইবিলাক ঠিক আছে প্ৰথমটো জনে বুজি পাইছা এইকিটা ধুনিয়াকৈ মানে কৰিব পাৰিবা আৰু এক্সামত এটো নহয় যে সাৰে এইবোৰ কিয় আনিছে এক্সামত আহিছে কাৰণে আনিছো এনে আনা নাই আগতে এবাৰ এটো আহিছে মেবি আৰু আহি যাব পাৰে এবাৰ আহি গৈছে সেই কাৰণে ঠিক আছে এইবাৰ আহিলে এটো আমাৰ যে ab a minus b equal to pi by 3 এটা কথা কি জানা যেতিয়া আমি এক্সামৰ কাৰণে কিবা এটা বস্তু যেতিয়া প্ৰিপাৰেচন কৰিব যাও না আমাৰ বহুত টপিক থাকে ন ফাৰ্স্ট অফ অল আমাৰ মেইন টপিক কি জিকে থাকে ম্যাথছ ৰিজনিং থাকে হয়নে ম্যাথছ ৰিজনিং তাৰ পিছত কি থাকে ইংলিশ থাকে হয়নে মেইনলি আমাৰ এই তিনটা সেকশন থাকে এতিয়া ইয়াৰ ভিতৰতো আকৌ ধেৰ সেকশন ওলাব জিওগ্ৰাফি সায়েন্স তাৰ পিছত সায়েন্স তাৰ পিছত আমাৰ হিষ্ট্ৰী তাৰ পিছত আমাৰ কি পলিটি তাৰ পিছত আৰ্ট এণ্ড কালচাৰ এইবোৰ মানে কত কি আছে তো মোৰ ক'বলগীয়া কথাটো হৈছে কি যদি আমি কিবা এটা মানে এটা টপিক বা চেপ্টাৰ এটা পঢ়িব গৈছো না ইন কেস মই ট্ৰিগোনোমেট্ৰি পঢ়িছো দেন পঢ়িছো এনেতে পঢ়িছো যে আৰু যাতে ট্ৰিগোনোমেট্ৰি এক্সামত আহক মই ৰেডি কৰিবৰ কাৰণে মই তাৰে প্ৰশ্ন সলভ কৰিবৰ কাৰণে মই ৰেডি হেনেকুৱাকে জুনে নপঢ়ে নহব আৰু একুৰেসি বুলি কয় তাৰ মানে কথাটো কেনেকুৱা জানো মই এটা এক্সাম্পল দি আছো 50টা জিকে আহে ঠিক আছে ইয়াৰে ধৰি লোৱা 40টা মানে শুদ্ধ কৰিলা হয়নে 50টা জিকেৰ 40টা শুদ্ধ কৰিলা কিমানটা কাটা গ'ল 10টা কাটা গ'ল ঠিক আছে এতিয়া 30টা ম্যাথছ আহিল 5টা ভুল গ'ল 25টা শুদ্ধ কৰিলা ঠিক আছে ইয়াৰে এবাৰ পাৰ্সেন্টেজ দুটা উলাই চাবাচোন পাৰ্সেন্টেজ গেটা এবাৰ মানে উলাই চাবাচোন ইয়াতে 10টা কাটা গৈছিল এনেকুৱা লাগিব বাপৰে জিকে 10টা কাটা গ'ল মোৰ বহুত লছ নহয় যদি ম্যাথছ ৰিজনিং 30টাৰ ভিতৰত যদি ম্যাথছ ৰিজনিং 10টা গ'ল নহয় আৰে ভাই তুমি 30ৰ ভিতৰত 20 পাইছা বহুত নম্বৰ কমিছে 50ৰ ভিতৰত 40 পোৱাটো বহুত ভাল নম্বৰে পাইছা কিন্তু 30ৰ ভিতৰত যদি 20 পাইছা 10টা যদি কাটা গৈছে নহয় মাত্ৰ 30টাই প্ৰশ্ন হৈছিল তাৰো 10টা কাটা গৈছে কিমান কাটা গৈছে নিজে সোৱা ক্যালকুলেশন কৰি হয়নে না কথাটো গতি বহুত বেছি পার্সেন্টেজ এটা মানে কাটা যায় সেই কাৰণে আহিব পাৰে 30টা ম্যাথছ ৰিজনিং
আৰু যিমান আগতে চাকৰি পোৱা ল'ৰাকেইটা পাবা ছোৱালীকেইটা পাবা চবকে সুধিবা যে ভাই যে কোনটো ছেকশ্যনত ভাল মাৰ্ক পাইছা চবৰে মুখে এটা কথাই ক'ব যে ভাই মোৰ মেথছ ৰিজনিংখিনি প্ৰায় হৈছিলে সেইটো ক'বই ক'ব সেইকেইটা ষ্টুডেণ্টে সেইখিনি কথা ক'বই আজি যোনে চাকৰি কৰি আছে যে মোৰ মেথছ ৰিজনিংখিনি হৈছিলে বহুতে তাতেই পিছ পৰি যায় আৰে কোনোবাই 40টা জিকে কৰিছে কোনোবাই 42টা কৰিছে একো নাই কিছুমানে মেথছ ৰিজনিঙত বহুতেই দুৰ্বল হৈ থাকে কি পায় 30ৰ ভিতৰত কিমান পাব 20 পালে 18 পালে 16 পালে আৰে কিমান কমি গ'ল বহুত কমিল লাগা হ'লে তুমি 50টা জিকেৰ ভিতৰত 38 পাই পিনেও মেথছ ৰিজনিঙত যদি 30 আউট অফ যদি তুমি 28 মাৰি দিয়া নহয় বহুত ৰিকভাৰী হৈ যায় বহুত ৰিকভাৰী হৈ যায় সেইকাৰণে এইটো টপিককেইটা খুব ইম্পৰ্টেণ্ট সেইকাৰণে আৰু ইয়াতে মেথছ ৰিজনিঙত চবতকৈ ভাল কি জানা নাই লিমিটেড চিলেবাছ মেথছ ৰিজনিঙত চবতকৈ ভাল কি চিলেবাছটো খুব লিমিটেড কেইটানো টাইপৰ মেথছ ৰিজনিং আহে কোৱাচোন কেইটা টাইপৰ আহে খুব বেছি 25টা ধৰি লোৱা মেথছ বা ৰিজনিং 25 নহয় মই ধৰিলোঁ 30টা বুলি ক'লোঁ ঠিক আছে ডেইলি যদি এটা টপিকো চাই যোৱা 30টা টপিক চাবলৈ 30 দিন লাগে হ'ল তাতে আমাৰ ভালকৈ ব্ৰেইনত নোসোমাব আমি আকৌ নেক্সট একমাহ আকৌ দিলোঁ ৰিভিজন আৰু অলপ শিকিলোঁ আৰু এমাহ দিলোঁ আমি 3 মাহত 30টা টপিক তুমি 3 মান্থছত মানে পঢ়িম বুলি থৈ দিয়াচোন 3 মান্থছত 30টা টপিক পঢ়িম যেনেকৈ ট্ৰিকোনোমেট্ৰি পঢ়িলোঁ তাৰপিছত আমি ব্লাড ৰিলেশ্যন পঢ়িলোঁ চিম্প্লিফিকেশ্যন পঢ়িলোঁ প্ৰফিট এণ্ড লছ পঢ়িম হা তাৰপিছত টাইম এণ্ড ৱৰ্ক তাৰপিছত তোমাৰ ৰিজনিঙত আছে এনালগ নাম্বাৰ সিৰিজ হা এইবোৰ আহি থাকে তো এনেকুৱাকৈ আমি যে টপিক চাওঁ ন 30টা মান টপিক তুমি প্ৰথমতে চুজ কৰিলা যে এক্সামত এইকেইটা আহিছিল আৰু মই সেইকেইটা পঢ়িম এটা আছে তোমাৰ কেলেণ্ডাৰ আহে তাৰপিছত এটা আহে তোমাৰ এইটো কেনেকুৱা ডাইৰেকশ্যনৰ আহে যেনে কৌশিকে প্ৰথমতে পূব ফালে গ'ল গৈ ৰাইট চাইডে ঘূৰিলে তাৰপিছত পশ্চিম ফালে গ'ল আকৌ পিছফালে ঘূৰিলে আকৌ পূবফালে আহিল আহি 10 কিলোমিটাৰ আহিল কি পালে প্ৰথম পইণ্টৰ পৰা কি পালে এনেকুৱা টাইপৰ এটা আহে গতিকে মই কি কৈছোঁ যে কিছুমান ষ্ট্ৰেটেজি লৈ পিনে এক্সামৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগে এনেই যধে মধে নহয় আৰু টাৰ্গেট থাকিব লাগিব যে এইটো মাহ মই অমুক টপিককেইটা পঢ়ি শেষ কৰিমেই লিষ্ট বনাই থ'ব লাগে যে এইখন লিষ্ট মই এইটো মাহত শেষ কৰিব চেষ্টা কৰিম তেতিয়াহে দৌৰাব নিজকে নহ'লে আৰামছে যদি বহি শুই পঢ়ি থাকোঁ তেতিয়াহ'লে ক'ত হ'ব হয়নে নহয় ঠিক আছে এতিয়া আমি এইটো মেথছত আহোঁ a minus b equal to pi by 3 এটা বস্তু আগতে পাইছিলানে যে pi by 3 যিটো ৰেডিয়ানক আমি যেতিয়া ডিগ্ৰীলৈকে কনভাৰ্ট কৰোঁ তেতিয়া আমি কি কৰোঁ ইয়াক আমি 180 ৰে মাল্টিপ্লাই কৰি দিওঁ না কি কৰোঁ এক সেকেন্ড আমি তেতিয়া মানে কি কৰিব পাৰোঁ ইয়াক আমি ডাইৰেক্ট আমি পাইছ জায়গাত আমি 180 ডিগ্ৰী আমি লিখি দিব পাৰোঁ দি ফেলে আমি যেতিয়া কাটাকাটি কৰি দিম কি পাম 60 ডিগ্ৰী এনেকৈ আমি লিখি দিব পাৰিম ধৰি লোৱা আমি 90 ডিগ্ৰী আছে হা 90 ডিগ্ৰীক আমি এনেকুৱা এটা ফৰ্মেটত লিখিব লাগে ৰেডিয়ান ফৰ্মেটত আমাৰ কেতিয়াবা আগতে আৰু একবাৰে এনেকুৱা আহিছিল তেতিয়া আমি কি কৰিম মাল্টিপ্লাই আমি কি কৰিম পাই বাই ডিগ্ৰীৰ সলনি আমি মানে কি লিখি দিম মাল্টিপ্লাই পাই বাই 180 ডিগ্ৰী এনেকৈ লিখি দিলোঁ দি ফেলে 90 ৰে কাটি দিলোঁ ইয়াক দুইবাৰ পাই বাই 2 এতিয়া ইয়াক যদি আকৌ আমি ডিগ্ৰীত কনভাৰ্ট কৰিব লাগে 180 জেগাত কি পাইছ জেগাত কি লিখি দিম 180 ডিভাইডেড বাই 2 কাটাকাটি কৰি দিলোঁ 90 হ'ল এইয়া গতিকে এইটো আমি সেনেকৈ লিখিব পাৰোঁ এই কথাটো মনত ৰাখিবা ঠিক আছে সৰি কাটো ঠিক আছে এইখিনিলৈকে গতিকে এতিয়া আমি এইখিনিৰ ভ্যালু পালোঁ a minus b equal to পালোঁ কিমান 60 ডিগ্ৰী পালোঁ হৈ গ'ল এতিয়া মই এটা দিছিলোঁ ফৰ্মুলা যে sin a plus b এনেকুৱা এটা ফৰ্মুলা দিছিলোঁ ঠিক আছে এইটো মই ফাৰ্ষ্ট ক্লাছত এখন ইমেজত আনি দিছিলোঁ নে কি মুঠতে শ্ব' কৰাইছোঁ মই বস্তুটো ইয়াত কি আছিলে sin a plus cos নহয় sin a cos b sin a sin a cos b plus cos a sin b এনেকুৱা এটা ফৰ্মুলা আনি দিছিলোঁ
ইয়াতে আমাৰ কি আছে cos a cos b sin a sin b এইটো কোনটো ফৰ্মুলাত পৰে এইটো পৰে cos a minus b ফৰ্মুলাটো হৈছে কি আমাৰ জানানে যে cos a cos b plus sin a sin b এইটো এতিয়া ইয়াতে আমি এই যেটো আমাৰ ab ৰ ভ্যালু কিমান আছে আমাৰ ab ৰ ভ্যালু আছে আমাৰ 60 ডিগ্ৰী হয়নে ইখিনি তো আমাৰ জি আছিল হেই আহিল ঠিক আছে আমাৰ ab ৰ আছে কিমান ভ্যালু 60 ডিগ্ৰী এই বস্তুখিনিৰ আমাক লাগে ভ্যালু ইখিনিৰ ভ্যালু লাগে ইয়াৰ লগত এইটো বস্তুটা ফৰ্মুলাই হয় ঠিক আছে মই আগৰ ক্লাছত এনেকুৱা ফৰ্মুলা 4টা মান দি দিছিলো আৰু ট্ৰিগোনোমেট্ৰিৰ একিটাই ফৰ্মুলা প্ৰথমতে দিলো 3টা sin স্কয়াৰ প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 হেনুকা দিলো 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা 1 প্লাস cos স্কয়াৰ ইকুৱেল টু cosec স্কয়াৰ থিটা একিটা দিলো তো আৰু এটা এটো টাইপৰ এই ফৰ্মুলা কিটা আৰু নাই খতম ঠিক আছে এতিয়া cos 60 ডিগ্ৰীৰ আমাৰ কিমান ভ্যালু হ'ব √3/2 হয়নে নহয় no cos 60 ৰ ভ্যালু আমাৰ কিমান হ'ব হাফ কত আছে হাফ ইয়াত আছে হাফ এই অপচন এ হয়নে গতিকে বস্তুটো সহজ আমি প্ৰথম কেৱল ইয়াতে আমাৰ যেটো এই যেটো বস্তুটোক আমি ডিগ্ৰী লৈকে কনভাৰ্ট কৰিছো চোৱা এই বস্তুটোক আমি ডিগ্ৰী লৈকে মানে কনভাৰ্ট কৰিছো আৰু ডিগ্ৰী লৈকে যে কনভাৰ্ট কৰা মই বস্তুটো কৈ দিলো যে পাই থাকিলে এই পাইৰ ওপৰত জাস্ট তাৰ জায়গাত 180 লিখি দিলে হল ঠিক আছে ইখিনিলৈকে সবে বুজি পালে নিশ্চয় এইটো অকনমান এটা নতুন ইয়াৰ আমি মানে ফৰ্মুলা পালো গতিকে আমি টোটাল 6টা মান ফৰ্মুলা পালো 6-7টা মান অকল ট্ৰিগোনোমেট্ৰি টপিক পঢ়িব যাইছো 6-7টা মান ফৰ্মুলা পালো আৰু কেইটা মান ট্ৰিগোনোমেট্ৰিক ৰেশিও পালো কোন কেইটা যে sin a equal to কি পাইছিলো 1/cosec এনেকুৱাকে পাইছিলো নে বাস এখিনি বস্তু এনেকৈ আমি যোনবিলাক অনুপাত বিলাক পাইছিলো সেই এটা তাৰ পিছত আৰু আমি ট্ৰিগোনোমেট্ৰিক যোনটো আমাৰ সমকোণৰ লগত কোনবিলাক ৰেশিও ইউজ হয় সাইনৰ কাৰণে লগ লম্ব বাই কৰ্ণ এই বস্তুটো যেটো অনুপাত বিলাক এই যোনবিলাক আমি অনুপাত বিলাক পাইছিলো নে গতিকে অকল ইখিনি বস্তুৱে জাস্ট ফাৰ্স্ট ক্লাসটো চাবা আৰু এটো এজ এ প্ৰেক্টিস লৈ লবা ইয়াৰে পিছত আৰু এটা আহিব টপিক আহিব কেনেকুৱা জানা যে এজন মানুহে কি সাপোজ এখন ওয়ালত এডাল জখলা এডাল আউজাই থৈ আছে জখলাডাল আমাৰ 15 মিটাৰ দীঘল তাৰ পিছত আৰু জখলাডালে যত মাটিটো ছুই আছে আৰু মাটি আৰু জখলাডালৰ মাজত এটা 30 ডিগ্ৰীৰ এংগল ফৰ্ম হৈছে এতিয়া এই হাইট অফ দা ওয়াল লাগে যত নেকি জখলাডালে কোনটো পইণ্টত ছুই আছে গতিকে এইখিনি আমাৰ হাইটখিনি লাগে এনেকুৱা টাইপৰ এটা মানে ট্ৰিগোনোমেট্ৰি আমি এপ্লিকেশন বুলি কওঁ ব্যৱহাৰ কেনেকৈ আমি এটা ট্ৰিগোনোমেট্ৰি ইউজ কৰো তাৰে ওপৰত এটা ক্লাস আনিম হেতু মানে ক্লাসটো চাব খুব সোনকালে আনি আছো হেতু ক্লাসত গতিকে এই বস্তুখিনি চাই দিলে আৰু হেনুকা টাইপৰ আমাৰ এক্সামত আহি আছে গতিকে আজিৰ ক্লাসটো এইখিনিত সামৰিছো এইখিনি যদি ভাল লাগিছে চাই নিশ্চয়কৈ আপোনালোকে কমেন্ট কৰিব আৰু শেয়াৰ কৰিব কাৰণ ভিউজ আহিলে আৰু কমেন্ট আহিলে আমাৰ খুব ভাল লাগে এটা ক্লাস কৰিছো 40 মিনিট 45 মিনিট 1 ঘণ্টাৰ ইয়াত 1 ঘণ্টা সময় দিলো আকৌ ক্লাসটো মই তোমালোকৰ কাৰণে চাও কেনেকৈ ইহঁতক দিব পাৰি প্ৰশ্নবিলাক কেনেকৈ এক্সামত আহি আছে প্ৰিপাৰেচন কৰোতে আকৌ 1 ঘণ্টা এটা সময় যায় গতিকে 2 ঘণ্টা সময় দি আছো গতিকে তোমালোকে 30 সেকেন্ড এটা উলাই লবা লৈ এটা লাইক দি দিবা আৰু এটা কমেন্ট দি দিলে খুবেই ভাল পাম ঠিক আছে আৰু ক্লাসবিলাক শেয়াৰ কৰিবা বন্ধুবিলাকৰ লগত গ্ৰুপত শেয়াৰ কৰি দিবা যাতে অলপমান ভিউজ পালে মোৰ খুব ভাল লাগিব ঠিক আছে ধন্যবাদ আহিছো